বন্ধুসকল, আজি আমাৰ মেঘেলাত ভুৰুত সভা পাতিছে। এই ভুৰুত সভাত কেনেকৈ ভুৰুত সভা কৰে, কিয় কৰে, তাৰ বিষয়ক লৈ আজি অলপ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আদিৰ পৰা অন্তলৈকে কেনেদৰে ভুৰুত সভাখন কৰে তাক দেখুৱাব চেষ্টা কৰিম আপোনালোকক। আজি এইফালে গৈ আছোঁ। আচলতে এই ভুৰুত সভাখন আমাৰ পৰম্পৰা অনুসৰি বাইথ দেৱতাৰ লগত গাঁৱৰ ৰাইজে যিমানবোৰ সকাম কৰে, এইটো প্ৰতিটো সকাম ভুৰুত সকামখনৰ লগত জড়িত আছে। আই সকামকে ধৰি আই সকামটো কৰাৰ পিছতহে এই ভুৰু সকামটো একেবাৰে লাষ্টত কৰে আমাৰ গাঁৱৰ ৰাইজে। গতিকে কেনেকৈ কৰে, কি কৰে তাত দেখুৱাবলৈ চেষ্টা কৰিম। এই কৃষ্টিটোৰ বিষয়ে গাঁৱৰে এজন জ্যেষ্ঠ ব্যক্তিৰ দ্বাৰাই আপোনালোকে শুনকচোন, কেনেকৈ আৰম্ভ কৰা হয়, কেনেকৈ কি কৰা হয়। ভুৰুত সভাটো আমাৰ পূৰ্বপুৰুষে দেখুৱাই থৈ যোৱা নীতি নিবন্ধন অনুসৰি তেওঁলোকে আমাৰ গাঁওখনৰ যিখিনি প্ৰাণী আছোঁ, যিখিনি ব্যক্তি আছোঁ, গৰু মহিয়াতে যিখিনি প্ৰাণী আছোঁ, এইবিলাকৰ যদি কিবা পীড়াপিষ্টি হৈ থাকে, সেই পীড়াপিষ্টিখিনি নিবাৰণৰ অৰ্থে আমি যাতে সুখেৰে গাঁওখনত বসবাস কৰি থাকিব পাৰোঁ, এই উদ্দেশ্যৰে আমি পীড়াপিষ্টি নিবাৰণৰ অৰ্থে এই পীড়াপিষ্টি নিৰাময়ৰ অৰ্থে আমি কৰ্মখিনি কৰোঁ। তাত এখন ভুৰু লাগে, ভুৰুত সভাত ভুৰু এখন লাগে। তাত নামো লোৱা হয়। আমি ভগৱন্তৰ নামগুণো চৰ্চন কৰা হয় আৰু এইখিনি নামো চৰ্চন কৰা হয় আৰু এইবিলাক চৰ্চন কৰা হয়। গতিকে পীড়াপিষ্টিৰ কাৰণে আমি ঘৰে ঘৰে একোটাকৈ তামোল পাণো নিব লগা হয় তাত দিবলৈ কাৰণে। আৰু ঘৰখনৰ কিবা পাই পইচা পুৰণা কিবা বস্তু থাকিলে মানে সোমাবৰ কাৰণে পুৰণা বস্তু এইখিনি নিওঁ। এটি গুৱা পাণ নিওঁ। গুৱা পাণৰ সৈতে এটা দক্ষিণাৰ সৈতে তাত এখন চাকি যাব আৰু সেই পুৰণা বস্তু কেইপাত এই পাণ তামোলতে অৰ্পণ কৰি দি ভুৰুখনত সোমোৱাই দিয়া হয়। আৰু তাত আমাৰ বিশেষকৈ এজন পুৰোহিত থাকে। সেই পুৰোহিতজনক চমজাই দিব লাগে। পুৰোহিতজনে লাহে লাহে সজাই পৰাই ভুৰুখনৰ ভিতৰতে একাদি ক্ৰমে সজাই পৰাই এইখিনি ভুৰুখন তাতে ভিতৰতে দি যায়। সেই বস্তুখিনি, এই দ্ৰব্য যিখিনি আমি বস্তু দিওঁ, সেইখিনি দি লোৱা হয়। আৰু এতিয়া সেইখিনি কৰা হয় নাম গুণ লোৱাৰ পাছতহে দেই। আগতে আমি নাম গুণ কৰা লৈ লওঁ, ভগৱন্তৰ গুণানুকীৰ্তন কৰি লওঁ তাত লাষ্টতে। তেতিয়া আমাৰ ইয়াতে আইসকলেও নাম গাব, আমি গোপখিনিও নাম গাম আৰু গোপিনীখিনিও নাম গাব। গোপী সমানে নাম গোৱা হয়। নাম কেইষাৰ তেওঁলোকে গাব, সেইখিনি আমি আমাৰ মতাৰ ভাগে গাই যাওঁ। তাত ভুৰুতা পীড়াপিষ্টি কিবা সেইখিনি নিবাৰণৰ ঠাইতে যিখিনি আমি কৰ্ম কৰিব লগা হয় সেইখিনি কৰ্ম কৰি তাৰ পাছতে যেতিয়া নাম সামৰা হয়, নাম সামৰাৰ পাছত আমি এই কৰ্মখিনি যিখিনি ঘৰে ঘৰে লৈ গ'লোঁ, গুৱা পাণ, চাকি এখন আৰু এই পুৰণা দ্ৰব্য বস্তুখিনি যিখিনি আছে সেইখিনি দি খাৰু পইচা সেইখিনি নহয়, এই তাত প্ৰসাদ খোৱা হয়। নামমুখীখিনি প্ৰসাদ খোৱাও হয় নহয়। নামমুখী তাত প্ৰসাদ ভুৰুখনত যে ভৰাই দিয়ে, উটিয়াই এইখিনি পুৰণা বস্তু বুলি মানে ব্যৱহাৰ্য বস্তু ব্যৱহাৰ কৰি শেষ কৰিলে ধৰি লওক, ব্যৱহাৰ কৰিলে অলপমান কোনোবাই নকৰিলে এইখিনি ঘৰতে এনেই পৰি থাকিব বিচাৰে নেকি, তাতে মানে পীড়াপিষ্টি জগ দিয়ে, সেইখিনি বুলি কিনে তাতে দি দিয়া হয়। আচলতে আমি খোৱা বস্তুবোৰ লৈ নাহোঁ, তাতে খাই প্ৰসাদ যিখিনি পাওঁ তাতে খাই, তাতে টুকুৰা বান্ধি ওপৰত ওলোমাই থৈ দিওঁ। আৰু কোনোবা সেই ওচৰৰ চুবুৰীয়া মানুহ ধৰি লওক কুলি মেলি আহে, সেইখিনি খাব পাৰে। আৰু এটা কথা শুনিবলৈ পাওঁ, এইটো বাৰু হেৰিৰ লগত মানে সম্পৰ্ক আছে নেকি বাৰু? তেনেকৈ অলপ শুনিবলৈ মানে অলপ আলোচনা কৰি অলপ গম পোৱা যেন হৈছে। ধৰি লওক এতিয়া আমাৰ এই সকামটোতো বাইথ মন্দিৰৰ লগত গোটেই আমাৰ ৰাইজৰ ঘৰুৱা সকামবিলাক চব সম্বন্ধ থকা, নহয়নে? এতিয়া সেই ৰাইজৰ সকাম আৰু কি কয় ঘৰৰ সকাম, যিমান যত বিহু উৰুৱাই মেলি যিমান কামবোৰ আছে, এতিয়া
এতিয়া আই উৰুৱাৰ লগতো সম্পৰ্ক আছে আই উৰুৱালেহে তাৰপিছত এইটো কাম কৰিব হয় তাৰমানে এইটো গোটেই এতিয়া তাৰমানে এইটো সকাম কৰিলে আমি গাঁৱৰ ৰাইজে বাৰু মানে সকাম কৰিব নোৱাৰে আৰু তাৰমানে সামৰণি মাৰি দিয়া হয় এইটো মানে সেইটো কোৱা হয় না কৰা হয় তাৰমানে ইয়াৰ এইটো ভুৰটো সভা কৰাৰ লগে লগে আমাৰ গাঁৱৰ ঘৰত মানে সকাম নাই আৰু মানে ৰাজহুৱা সকামো নাই তাৰমানে কিন্তু আকৌ সেই কি বুলি কেনেকুৱা এইটো যেতিয়া মানে বহাগ বিহু আহিব বাধ্য পূজা হ'ব তেতিয়া আকৌ আবাহন কৰা নিচিনা সেইখিনি নতুন বছৰত তেতিয়া আকৌ এইটো তাৰমানে ক'বলৈ গ'লে মানে বিসৰ্জন দিয়া সেইখিনি মানে ভূত প্ৰেতৰ কিবা যে মানে বিসৰ্জন দিয়া নিচিনা কথা হয় সেইটোৱে হয় আচলতে আমি পীড়া পিষ্টি যিখিনি আছোঁ যিখিনি থাকিব সেইখিনি তাৰমানে এই পানীত উটুৱাই দিয়া হয় সেইখিনি ভুটিয়াই যাবলৈ দিয়া হয় সেইকাৰণে ভুটিয়াই যাবলৈ দিয়া সেইকাৰণে এই ভুৰতা সভাখন ভুৰখন লৈ কিনে যেতিয়া দ্ৰব্য বস্তুবোৰ তাত উঠালোঁ মেলিলোঁ নাম সমৰ পিছত প্ৰসাদ খালোঁ নহয় তাৰপিছত এই বস্তুখিনি তাত উঠালোঁ আৰু পুৰোহিতজনে উঠাই দিয়াৰ পাছত এইখন যেতিয়া ভুৰ দুটা মানুহে ভুৰ দাঙিব ভুৰখন দাঙি লোৱাৰ পাছত এইটো ভুৰখন সজা কথাটো সেইখিনি নকলোৱে বাৰু দেই এইখিনি এজনৰ দায়িত্ব দিয়া হয় সেইখিনি যেতিয়া হয় তাৰ লগত লগোৱা লিখছো থাকে কেইজনমান সেইখিনি বনাই দিয়া হয় তাৰ আগতেই বনাই দিয়া হয় আগতে সম্পূৰ্ণ কৰা হয় ভুৰখন মানে সেই আগদিনাখন কৰিব নেকি গধূলি নহয় সেইদিনাখনে কৰিব লাগিব একেদিনাই কৰিব লাগিব সেইকাৰণে ফুলৰ মালা দি গোটেইখন মানে জকমকাই গুচি যাব কাৰণ সেই পীড়া পিষ্টি দূৰ কৰা কথাটো আছেতো গতিকে সেই সুন্দৰভাৱে সজাই মেলি সেইখিনি গতিকে গুৱা পাণ দি তাত মানে সেই এই পুৰণা বস্তু দি আৰু অৰিহণাও দিওঁ অলপ ধৰি লওক কোনোবাই 8 অনা দিলে কোনোবাই 4 অনা দিলে কোনোবাই যে 1 টকা দিলে কোনোবাই 2 টকা দিলে এনেকৈ গৈ কিনে সেইবোৰ গোটেইখিনি তামোল পাণতে যায় গোটেই গুচি যাবগৈ সেইখন ভুৰ দুটা মানুহে দাঙি নিব লাগিব আৰু পাছে পাছে গোপিনী নাম গাই যাব লাগিব ৰাম নামে নৌকাই হৰি নামে বঠাই বৈকুণ্ঠলৈ যাব লাগে নাম লৈ নৌকাত উঠাই এই এনেকুৱা ধৰণৰ এই গান নামটো গাই যাব কোনটা হৈছে উল্টাকে গৈছে এতিয়া সেইটো ঠিক আছে বৰ্ণয় মুখতে হাতখন নাৱে কাটে জোৰে জোৰে কৰিয়ে বৰ্ণয় মুখতে হাতখন নাৱে কাটে বঠা জোৰে জোৰে কৰিয়ে গৈ থকা হৈছে ভুৰখন পানীত উৰাবলৈ এইফালে গোপিনীয়ে নাম গাই আহি আছে এয়া এনেদৰেই আমাৰ এই কৃষ্টিটো পূৰ্বৰ পৰা ভুলে শুদ্ধই চলি আহি আছে সাৱধান দেই ভুৰে মানুহে সমানে যাবগৈ হবে সাৱধান উল্টা হ'লে যেনিবা বাঁহতে লোৱা এইয়া পেলাই দিয়া এতিয়া পানীত উঠাই দিব এতিয়া
অকলে ক'ত পাৰিবি ওটা ধৰচোন গ'লে গাঁৱৰ ৰাইজৰ বিশ্বাস এইটো এই ভূখন উটুৱাই দিয়াৰ পাছত হেনো উভতি চাব নাপায় নহ'লে এইখিনি ঘূৰি আহে